What's up guys? তাৰমানে কি আছিল পৰহিখানে ন? আকৌ নাই গাইছ এটা মানে নতুন ব্লগ বনাইছোঁ, আপলোড হ'ব, ছাবস্ক্ৰাইব কৰিবি, কমেণ্ট কৰিবি, লাইক কৰিবি। তাৰপিছত কথাটো কৈ আছোঁ এইবাৰ বঢ়িয়াকৈ আমাক এটা পৰহিৰা চুফাৰী পালোঁ। মাফিয়া আহিনা কেলা চুফাৰীটো তাৰমানে এটা সৰু চলি ফ্ৰী ফায়াৰ আইডি এটা কিনিছে 1000 টকাত। কিনাৰ পাছত ঠিক বোলে স্কেম কৰিছে, চলতে যাতে কিনিছে। এতিয়া স্কেম কৰিলে কি হ'ব? তাৰপিছত আমাৰ চুফাৰীটো দিলা ঠিক মাৰাকৈ আমি গ'লোঁ। কৈ আছোঁ মই চুফাৰী মানে কি দিবা, 1 টকাও দিব পাৰে, 1 কোটি টকাও দিব পাৰে, এইটো বেলেগ কথা। ঠিক মাৰবাকে আমি গ'লোঁ, যোৱাৰ পাছত ঠিক লাগ নাপালোঁ। আমি কেইটামান আমাক মাতিছে পিছত বেলে ই ভাবছে কি ইক মাতা বুলি, কিন্তু নামাতলা ইয়া। মই ভাবিছিলোঁ মোক মাতা বুলি, কিন্তু মোকো মাতা নাই। মানে মাতি দুটাকে আমাক কাক মাতছে আমি ভাবি পোৱা নাই, এতিয়া ভাবিব পৰা নাই। কিন্তু মাতছি এটাকে মাতছি, এতিয়া সি ভাবি আছে শিক মাতা বুলি, মই ভাবি আছোঁ মোক মাতা বুলি, কিন্তু আমি নাজানো কাক মাতছি। এতিয়া আজিও গ'লোঁ আমি লাগালাগি কৰিব সিৰ লগত, কালি নাপাওঁ কাৰণে। তাৰপিছত পূৰা মাৰিম বুলি ভাবি পেলাই এইবাৰ লৈ আহিছিলোঁ মাৰাকে। তাৰপিছত নহ'ল, ঠিক নাপালোঁ, সি ভয় কৰিছে। আমি যাই থাকোঁতে কাৰেক্ট এইখিনিত জেগাত এই কি কয় এইটো ফাৰ্মৰ আগেদি ডাইৰেক্ট এইখিনিত জেগাত ফোন কৰিছে আমাক। আপিটোৱে ফোন কৰিছে কিন্তু দেই, আপিটোৱে ফোন কৰি কেনে কয় কালি আমাৰ তাতে ফুৰিব আহিছিলি। আমিও কৈছোঁ হয় বুলি কৈছোঁ, হয় নে নহয়? যাওঁ কাৰণে যাওঁ বুলি কৈছোঁ। তাৰপিছত আপিটোৱে কৈছে কি কালি কেইটামান আপি মাতছি নেকি পিছৰ পৰা অ'কে। আমিও কৈছোঁ হয় বুলি কৈছোঁ। তাৰপিছত আপিটোৱে ক'লে কোনোবাটো ক'লে ভাল লাগছি। মই বোলো আমিতো কোৱা নাই, ভাল লগা বুলি কোৱা নাই। এতিয়া আপিটোৱে কৈছে কৈছা বোলে, নাই নহ'ল। কিন্তু আপিটোৱে যিটো সুৰত কৈছে আমাক মানে তাই লাইন দিছে, এত সুৰত কৈছে বাছে নেকিও। এতিয়া খলিও ক'লা এখন গেল গালি কৰিব নাজানে এখন ব্লগত, ফেমিলি ব্লগ আপলোড হ'ব না। এতিয়া সেই গছতে ই ফ'ল' কৰি দিলে, মই একাউণ্টটো দিলোঁ, দেখালোঁ। সি ফ'ল' কৰিলা ভিতৰত জহৰা চলি, মই ফ'ল' কৰি দিলোঁ, সি ফ'ল' কৰি দিলা, সি ফ'ল' বেক দিলা। তাৰপিছত মইতো মোক দেখি দিলা সি, মই পাগালা হৈ গ'লোঁ। এতিয়া এতিয়া সেইখিনি যা ফোন মাৰছে। এতিয়া চলিকেইটা গুচি লাইচ কৰিলোঁ। আমি সেইকেইটা মানে লগত চলি আছিল, এনেই লাইচ কৰাৰ দৰে হ'ল। সিহঁতকো লগাব পাৰিলোঁ লগত, সিহঁতে অলপ বেলেগ চলি না নৰ'লোঁ। এতিয়া কথাটো আমি আছিলোঁ ক'তব আছিলোঁ ফোন পাহৰিলোঁ। কৰা অঁ সেইখিনি যা ফোন মাৰছিল। নহয় কিবা আইডিৰ লগি হৈছোঁ। ছাবস্ক্ৰাইব ভুল হয় গাছ, মানুহৰে ভুল হয়, মানুহৰে ভুল হয়। আমি এডিট কৰিব নাজানো না, সেইকাৰণে মাফ কৰি দিম। হেৰি এইটো কি কয় সি ফ'ল' কৰিলে, সি ফ'ল' বেক দিলাৰ পাছত মোক দেখালা এই গালি নেদে। তাৰপিছত মই গ'লোঁ জ্বলি যোৱাৰ পিছত মই আপিটোৰ একাউণ্টটো চাৰ্জ কৰি আছোঁ, চাৰ্জ কৰাত কৰিছোঁ। কিন্তু মই একাউণ্টত গৈছোঁ, নেটটো এনেকুৱা শ্ল' মাৰিছে। এতিয়া হটস্পট লৈছোঁ, সিও শ্ল' মাৰি আছে, ইয়াৰপৰা লগা নাই বাছ। তাৰে পিছত হ'ল কত দেৰি হ'ল নাই। তাৰপিছত ফলটো দিব পাৰলোঁ মই। তাৰপিছত বহুত সময় পিছত, কমচে কম 10-15 মিনিট সময় পিছত দেখি পেলাইও ফল বেকটো আহিলা। কিন্তু যেতিয়া ফল বেকটো অহা নাছিল, ই আৰু মই লাগালাগি দিচুম এতিয়াহে গম পালোঁ ফল বেকটো দিবই, কাৰণ সি কাকিয়া হয়। মোৰ সেই শুনা মছে ডাঙৰ নেকি সেই কাকিয়া হয়, মানে ইৰ ভাই বইৰা হয় না, সেইকাৰণে পাইছে ফল বেকটো। কি ঠিক কৰ ভাই বোৱাৰী মই ভাই বোৱাৰী হ'ব নোৱাৰে, কাৰণ মোতছে ডাঙৰ। মোক ফাৰ্ষ্ট ফ'ল দিছিল নহয়, মানে কেছটো কি, কেছটোতো সদায় পিছত কাম কৰে। মোক দিবি তাৰমানে তই, মানে ফাৰ্ষ্ট মোক দিবি নাপায় ফেমিলি ব্লগ গাইছ গাইছ কথাটো এতিয়া সমাপ্ত।